কথা হ'ল আমাৰ এই জগন্নাথৰ আজি সপ্তম বাৰ্ষিক শোভাযাত্ৰা চলি আছে, অনুষ্ঠান চলি আছে। কথা হ'ল আমাৰ কাৰ্যসূচীবিলাক ৰাতিপুৱা সামূহিক চাফাই কাম হয় মন্দিৰৰ চৌহদ, মন্দিৰক লগত লৈ। তাৰপিছত আপোনাৰ আমাৰ বন্তি প্ৰজ্বলন হয়। তাৰপিছত আমাৰ ধৰ্মধ্বজ উত্তোলন হয়। তাৰে পিছত আমাৰ এই ভাগৱত শোভাযাত্ৰা আৰম্ভ হয়। তাৰে পিছত ধৰক এই শোভাযাত্ৰা হোৱাৰ পিছত আমাৰ ভোগ বিতৰণ আছে। ভোগ বিতৰণৰ পিছত ধৰক আমাৰ সন্ধিয়া আকৌ আমাৰ অলপ চাফাই কাম কৰোঁ, পৰিপাটিৰ কাম আছে। তাৰপিছত সন্ধিয়া আমাৰ নাম পাতি থাকে, আমন্ত্ৰিত নাম। এইবাৰ আমাৰ দুপৰদাই আছে। তাৰ আগত আমি মানে কি হয় সম্বৰ্ধনা অনুষ্ঠান থাকে, যিবিলাক ধৰক আমাক মানে বিভিন্ন ধৰণে দান বৰঙণি আৰু আগবঢ়াই আমাৰ মাজত আমাক এই পৰ্বটোত উৎসাহিত কৰিছে বা মহৎ লোক কিছুমান আছে, জ্ঞানী গুণী লোক, সেইবিলাকক আমি সম্বৰ্ধনা জনাওঁ। ঠিক তেনেদৰে আমাৰ কাৰ্যসূচী আজি এই সপ্তম বাৰ্ষিক মানে অনুষ্ঠান হেৰি হৈছে। আমাৰ এতিয়া এই জগন্নাথ ধামৰ শোভাযাত্ৰা যিটো চলি আছে কাৰ্যসূচী, এই ইয়াৰ পিছত আমাৰ সকলোৱে গৈ তাত জগন্নাথ ধামত আমি লগে ভাগে ভোগ বিতৰণ হ'ব, মানে ভোগ বিতৰণ আমি গ্ৰহণ কৰিম। তাৰ আগত আমি এই জগন্নাথ ধামতে প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণ হোৱাৰ পিছত আমি ভোগ গ্ৰহণ কৰিম সকলোৱে। সন্ধিয়া সময়ত আমাৰ যিখিনি আমাৰ আমন্ত্ৰিত অতিথি থাকে সেইখিনিক আমি সম্বৰ্ধনা অনুষ্ঠান আছে, সেইখিনি ৰাখিছোঁ আমাৰ জগন্নাথ ধামত। প্লাছ আমাৰ সন্ধিয়া সময়ত নাগাৰা নামৰ আয়োজন কৰা হৈছে। তাত আমি পাঠিকা দুগৰাকী আমি নিমন্ত্ৰণ কৰিছোঁ, নাম পৰিৱেশন কৰিব। তাৰপিছত আমাৰ প্ৰসাদ বিতৰণ হ'ব। এনেকৈ আমাৰ হেৰি হ'ব। 7 বছৰ ধৰি এনেকুৱা শোভাযাত্ৰা চলি আছে জগন্নাথ ধামত। বহুত ৰাইজৰ আমি সহায় সহযোগিতা পাইছোঁ, উৎসাহ উদ্দীপনা পাইছোঁ আমি। এনেকৈ হেৰি আছে আমাৰ জগন্নাথ ধামত। ধৰক এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে। তাৰ মাজতে আমাৰ ৰাতি ধৰক নাগাৰা নাম পৰিৱেশন থাকে। নাগাৰা নাম পৰিৱেশন কৰাৰ কাৰণে আমি পাঠিকা আমন্ত্ৰণ কৰোঁ। তাৰপিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।